হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। আজি প্ৰথমবাৰৰ বাবে গাহৰি মাংসৰ ৰেচিপি এটা ভিডিঅ' আকাৰে আগবঢ়াইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। এনেদৰে চিম্পল ষ্টাইলত ৰান্ধি হোটেল বা ৰেষ্টুৰেণ্টৰ দৰে জুতি ঘৰতে ল'ব পাৰিব। এনেদৰে এবাৰ ৰান্ধি চাবচোন। আৰু আহকচোন প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰি লওঁ। প্ৰথমতে আপোনালোকে গাহৰি মাংসখিনি এটা পাত্ৰত দি তাত পানী দি ভালদৰে বইল কৰি ল'ব। প্ৰায় 20 মিনিটমান বইল কৰি ল'ব, যেতিয়ালৈকে গাহৰি মাংসখিনি সিজি নাযায়। 20 মিনিটমান বইল কৰি লোৱাৰ পিছত মাংসখিনি আপোনালোকে এটা শুকান পাত্ৰত ভালদৰে চেকি মেলি উঠাই ল'ব। মাংসখিনি ৰান্ধিবৰ কাৰণে প্ৰয়োজন হোৱা সামগ্ৰীখিনিও মই ৰেডি কৰি ৰাখিছোঁ। ৰান্ধিবৰ বাবে মই দুটা ডাঙৰ পিঁয়াজ লৈছোঁ। এটা অলপ সৰু সৰুকৈ কাটিছোঁ আৰু এটা টুকুৰা টুকুৰকৈ কাটিছোঁ। এটা বিলাহী লৈছোঁ, বিলাহীটো সৰু সৰুকৈ কাটি লৈছোঁ। এটা আলু লৈছোঁ সৰু সৰুকৈ কাটি, আৰু সৰু নেমু এটা এফাল লৈছোঁ। আদা আৰু নহৰু পেষ্ট বনাই লৈছোঁ। গোটা মছলা মিহিকৈ পিচি লৈছোঁ। জলকীয়াৰ গুড়ি লৈছোঁ 1 চামুচ আধা, আৰু জিৰা গুড়ি লৈছোঁ 1 চামুচ, আৰু প্ৰয়োজন অনুসাৰে নিমখ আৰু হালধি ল'ম। মই কেৰাহী এখন গেছত পাতি লৈছোঁ। তাত কেৰাহীখন গৰম হ'বলৈ দি তাত প্ৰয়োজন অনুসৰি তেল লৈ লৈছোঁ। তাৰপাছত তেলখিনি গৰম হোৱাৰ পাছত মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। এইখিনিতে কৈ থওঁ, ভিডিঅ'টো চাই কেনে পালে অনুগ্ৰহ কৰি জনাবলৈ নাপাহৰিব, আৰু শেষলৈকে চাব আৰু কমেণ্ট কৰি জনাব। ভাল পালে প্লিজ শ্বেয়াৰ কৰিব। পিঁয়াজখিনি তাৰপাছত ভালদৰে লৰাই ল'ব। যেতিয়ালৈকে গল্ডেন এণ্ড ব্ৰাউন কালাৰ হৈ নাযায়, পিঁয়াজখিনি চাব, ভালদৰে লৰাব। এতিয়া মই গৰম তেলতেই দি দিম নিমখ 1 চামুচ, তাৰপাছত দিম আকৌ আধা চামুচ। ধুনীয়াকৈ লৰাই লৈছোঁ, আৰু দেখিছে নহয় পিঁয়াজখিনি ইমান ধুনীয়াকৈ কালাৰটো উঠি আহিছে। তাৰপাছত দিছোঁ মই মিহি মিহিকৈ কাটি থোৱা বিলাহীখিনি ভালদৰে মই তাৰপাছত লৰাই ল'ম। এতিয়া দি দিছোঁ মিহিকৈ পিচি থোৱা গোটা মছলাখিনি। তাৰপাছত দিছোঁ ৰেড চিলি 1 চামুচ, আৰু দিছোঁ জিৰা গুড়ি পাউডাৰখিনি। তাৰপাছত দিছোঁ হালধি 1 চামুচ। এতিয়া গোটেইখিনি ভালদৰে লৰাই লৈছোঁ। এতিয়া মই আদা নহৰু পেষ্টখিনি দি ভালদৰে লৰাই ল'ম, আৰু গেছটো মিডিয়াম ফ্লেমত ৰাখি পিনি এইখিনি কৰিছোঁ। বিলাহীখিনি যেতিয়ালৈকে গলি নাযায় তেতিয়ালৈকে আপোনালোকে ভালদৰে লৰাই থাকিব। আৰু দেখিছে নহয় মই কেনেদৰে লৰাই আছোঁ, আৰু বিলাহীখিনিও দেখিছে লাহে লাহে গলিবলৈ আৰম্ভ কৰিছে, আৰু এটা ধুনীয়া ৰঙো উঠিছে। তাৰপাছত মই দি দিম মাংসখিনি, তাৰপাছত ভালদৰে লৰাই ল'ম। এতিয়া মই মাংসখিনি ধুনীয়াকৈ এখন ঢাকনিৰে ঢাকি ৰাখি প্ৰায় 2 মিনিটমান ঢাকিব। ঢাকি পেলাই আকৌ উঠাই আকৌ ভালদৰে লৰাই ল'ব। তাৰপিছত কাটি থোৱা আলুটো এড কৰি দিব, আৰু ভালদৰে লৰাই ল'ব।
আকৌ মই ঢাকনিখনেদি ধুনীয়াকৈ ঢাকি ৰাখিম। প্ৰায় মাংসখিনি হৈয়ে গৈছে। দেখিছে নহয়, দেখাটো ইমান ধুনীয়া লাগিছে। মাংসখিনি মই আকৌ ভালদৰে লৰাই লৈ ধুনীয়াকৈ ঢাকি ৰাখিম। তাৰপাছত ৰেডি হৈ যাব। এয়া একেবাৰে শেষত মই ইয়াত এড কৰি দিম কাটি থোৱা নেমুৰ ফালটো। নেমুৰ ফালটো আপোনালোকে দেখিছিলে নহয়, সেই নেমুৰ ফালটো মই চেপি পেলাই ইয়াত ৰসখিনি মাংসত দি দিম আৰু ভালদৰে লৰাই ল'ম। তাৰপাছত দি দিম মই কাটি থোৱা টুকুৰা টুকুৰকৈ কাটি থোৱা পিঁয়াজটো। তাৰপিছত ভালদৰে লৰাই ল'ম আৰু খাবলৈ ৰেডি হৈ যাব। এতিয়া হৈ গ'ল মাংস ৰেডি। হোটেলৰ দৰে আপোনালোকে এবাৰ খাই চাবচোন এনেদৰে বনাই। আৰু এটা কথা, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব আৰু লাইক কৰিব। প্লিজ প্লিজ প্লিজ। আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। আজিলৈ বাই বাই।